গ্ৰন্থই মানুহক তৃতীয়টো চকু দান কৰে। সত্ৰীয়া সংগীতৰ প্ৰণালীবদ্ধ অধ্যয়নৰ ফলশ্ৰুতিত নতুন নতুন লেখকৰ জন্ম দিছে। মাজুলী নতুন কমলাবাৰী সত্ৰৰ বৈষ্ণৱ তথা সত্ৰীয়া সংস্কৃতিৰ নিৰবিচ্ছিন্ন সাধক জনাৰ্দন ভূঞা বৰবায়নৰ সত্ৰীয়া সংগীত পৰম্পৰা আৰু পৰিৱৰ্তন শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰি এনেদৰে মন্তব্য কৰে শিল্পী আৰু সাহিত্যিক পেঞ্চনাৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম শৰ্মা বুঢ়াভকতে। তেখেতে লগতে কয় যে বাল্যকালৰ পৰাই কমলাবাৰী সত্ৰত থাকি নৃত্য গীত বাদ্যৰ শিক্ষা গ্ৰহণ কৰি তাত্ত্বিক আৰু ব্যৱহাৰিক দুয়োটা দিশতে দখল থকা জনাৰ্দন ভূঞাৰ এই গ্ৰন্থখনিয়ে ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজন পূৰাব বুলি আমি আশাবাদী। সত্ৰীয়া শিল্পী দিলীপ ভূঞা আৰু মৃদুল ভূঞা আধৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানত মন্ত্ৰী প্ৰজ্বলন কৰে জনাৰ্দন ভূঞাৰ গুৰু হৰি বৰা বৰবায়ন আৰু উপেন বৰা বুঢ়াভকতে। এই অনুষ্ঠানত কামৰূপ মহানগৰ সাহিত্য সভাৰ সাংগঠনিক সম্পাদক ভৃগু কুমাৰ দত্ত, চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ডক্টৰ কৰবী গগৈ, বিশিষ্ট সমাজকৰ্মী মহেন্দ্ৰ বৰাই বৰ্তমান সত্ৰীয়া সংগীতৰ বিদ্যাতনিক দিশত যি যাত্ৰা আৰম্ভ কৰিছে সেই যাত্ৰাত জনাৰ্দন ভূঞাৰ দৰে গুণী শিল্পীৰ দ্বাৰা ৰচিত এনেধৰণৰ গ্ৰন্থই ছাত্ৰ ছাত্ৰীৰ লগতে সত্ৰীয়া সংগীতৰ লগত জড়িত ব্যক্তিসকলৰ বহুখিনি উপকাৰ সাধন কৰিব বুলি মন্তব্য কৰে। উল্লেখ্য যে ৰাজ্যখনৰ অগ্ৰণী সাংস্কৃতিক সামাজিক তথা শৈক্ষিক অনুষ্ঠান ত্ৰিমূৰ্তি ফাউণ্ডেশ্যনে প্ৰকাশ কৰি উলিওৱা এই গ্ৰন্থ উন্মোচনী সভাত ভালেসংখ্যক সত্ৰীয়া শিল্পী আৰু ভাওনা শিল্পী আৰু সাহিত্যানুৰাগী ৰাইজ উপস্থিত থাকে। ত্ৰিমূৰ্তি ফাউণ্ডেশ্যন অসমৰ উদ্যোগত যোৱা 13 জুলাই 2024 তাৰিখে সদৌ অসম ভিত্তিত অনুষ্ঠিত হোৱা বৰগীত, খোলবাদন আৰু সত্ৰীয়া নৃত্যৰ প্ৰতিযোগিতাত বিভিন্ন স্থান লাভ কৰা প্ৰতিযোগীসকলক উক্ত অনুষ্ঠানতে নগদ ধনসহ পুৰস্কাৰ প্ৰদান কৰা হয়। যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ উপাধ্যক্ষ তথা অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ডক্টৰ বীণাপানী দেৱী কটকীয়ে উদ্বোধন কৰা প্ৰতিযোগিতাখনিত এগচি মন্ত্ৰী প্ৰজ্বলন কৰে দক্ষিণপাট আশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জগন্নাথ দেৱ গোস্বামীয়ে। এই প্ৰতিযোগিতাত বৰগীতৰ নিম্ন শাখাৰ প্ৰথম, দ্বিতীয়, তৃতীয় ক্ৰমে বিষ্ণুবল্লভ কলিতা ৰংদৈ, পৃথ্বীৰাজ কলিতা কৰ্মূৰ, গাৰ্গী হাজৰিকা চাৰিগাঁৱে লাভ কৰে। উদগনি অন্বেষা তাছা আৰু ভাৰ্গৱজ্যোতি বৰাই লাভ কৰে। বৰগীতৰ উচ্চ শাখাৰ প্ৰথম জয়প্ৰকাশ মলীয়া বৰুৱা সৰ্বাইবন্ধা, দ্বিতীয় ৰিকি বৰা মহবন্ধা আৰু তৃতীয় কাত্যায়ী কৌশিক বৰুৱা যোৰহাটে লাভ কৰে। খোলবাদনৰ নিম্ন শাখাৰ প্ৰথম মৃগাংক দত্ত তিয়ক, দ্বিতীয় সাব্যসাচী ফুকন ডিব্ৰুগড় আৰু তৃতীয় চৰাইদেউৰ অভিজ্ঞান মহন্ত আৰু চতুৰ্থ বানকজ্যোতি বৰুৱা সাপেকাঠি লাভ কৰে। উদগনি বঁটা লাভ কৰে পাৰ্থিৱ মহন্ত আৰু অমাত্য প্ৰতিম দত্তই। খোলবাদনৰ উচ্চ শাখাৰ প্ৰথম জাজিমুখাৰ মৃদু পৱন কলিতা, দ্বিতীয় মাজুলীৰ গৃন্দ গোস্বামী, তৃতীয় শিৱসাগৰৰ আয়ুষ প্ৰিয়ম শইকীয়া আৰু চতুৰ্থ শিৱসাগৰৰ প্ৰিয়াংশু মহন্ত। সত্ৰীয়া নৃত্যৰ নিম্ন শাখাৰ প্ৰথম ৰজাবাৰী বৈভৱী হাজৰিকা, দ্বিতীয় যোৰহাটৰ দৃষ্টিনন্দিনী শইকীয়া, তৃতীয় তিয়কৰ পঞ্চী শইকীয়া, চতুৰ্থ জেল ৰোডৰ অন্বেষা তাছা। উদগনি বঁটা লাভ কৰে ধৰ্নিষ্ঠা ফুকন, জাইন্না আহমেদ, হৰ্ষিতা প্ৰিয়া বৰাই। সত্ৰীয়া নৃত্যৰ উচ্চ শাখাৰ প্ৰথম তিতাবৰৰ অন্বেষা হাজৰিকা, দ্বিতীয় চিন্তামণিগড়ৰ বিশ্বজিৎ গগৈ, তৃতীয় বাহানাৰ নিমিষা বৰা, চতুৰ্থ বৰিগাঁৱৰ ৰিণিকী বৰা। যতীন্দ্ৰ মহন্তই আধৰা বঁটা বিতৰণী সভাত সভাপতিত্ব কৰি নৃত্যাঞ্জলি একাডেমীৰ সঞ্চালক অভিজিৎ বৰুৱাই এইলানি প্ৰতিযোগিতালৈ নগদ ধন আগবঢ়োৱা দাতা মণ্ডলী, বিভিন্ন প্ৰকাৰে সহায় সহযোগিতা আগবঢ়োৱা ব্যক্তিসকলক ত্ৰিমূৰ্তি ফাউণ্ডেশ্যনে অসমৰ সঞ্চালিকা ৰিংকুমণি মহন্ত আৰু মুখ্য সচিব নিহাৰজ্যোতি বৰুৱাই কৃতজ্ঞতা জ্ঞাপন কৰে। ত্ৰিমূৰ্তি ফাউণ্ডেশ্যন অসম এই অনুষ্ঠানটিয়ে গত বৰ্ষসমূহত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। এই বছৰৰ গ্ৰীষ্ম বন্ধত সদৌ অসম ভিত্তিত সত্ৰীয়া নৃত্য, খোলবাদন আৰু বৰগীতৰ এক অসম ভিত্তিত প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলে। যোৱাকালি এই প্ৰতিযোগিতা সম্পন্ন হৈছে। আজি বঁটা বিতৰণ সভা অনুষ্ঠিত হ'ল। ৰাজ্যখনৰ প্ৰতিখন জিলাৰে বচা বচা শিল্পীসকলে ইয়াত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে। আমি তেখেতসকলক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু লগতে অতি সুখৰ বিষয় যে মাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ বৈষ্ণৱ তথা সংগীত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনৰ এগৰাকী কৰ্মচাৰী জনাৰ্দন ভূঞা বৰবায়নদেৱে সত্ৰীয়া সংগীত পৰম্পৰা আৰু পৰিৱৰ্তন শীৰ্ষক এখন গ্ৰন্থ প্ৰণয়ন কৰিছিল। ত্ৰিমূৰ্তি ফাউণ্ডেশ্যনে সেই গ্ৰন্থখনি প্ৰকাশ কৰিছে। আৰু আজি কমলাবাৰী সত্ৰৰ পূজ্যপাত বুঢ়াভকত সোণাৰাম শৰ্মা বুঢ়াভকত দেৱে
এই গ্ৰন্থখনি শুভ উন্মোচন কৰি ছাত্ৰ ছাত্ৰী তথা ৰাইজৰ হাতলৈ অৰ্পণ কৰিছে। যথেষ্ট সংখ্যক গুণী জ্ঞানী শিল্পী আজি সমাৱেশ ঘটিলে। আজি অনুষ্ঠানটোত সঁচাই জীপাল কৰি তুলিলে সেইসকল গুণী শিল্পীসকলে। আৰু জনাৰ্দন ভূঞা বৰবায়নৰ যি সপোন আছিল যে ছাত্ৰ ছাত্ৰীসকলক তেওঁৰ তাত্ত্বিক আৰু ব্যৱহাৰিক এই দুয়োটা দিশতে দখল থকা এগৰাকী গুণী শিল্পী, তেখেতৰ যি সপোন আছিল সেই সপোন আজি বাস্তৱত ৰূপায়িত হৈছে। আৰু তেখেতে আমাক যি আশা পুহি আমাৰ ত্ৰিমূৰ্তি ফাউণ্ডেশ্যনৰ কাষলৈ আহিছিল, আমি ত্ৰিমূৰ্তি ফাউণ্ডেশ্যনে প্ৰথমবাৰৰ বাবে এই গ্ৰন্থখন প্ৰকাশৰ দায়িত্ব পালন কৰিলোঁ। তিয়কৰ উৎসৱ প্ৰকাশনে মুদ্ৰণৰ দায়িত্ব পালন কৰিলে। আমাৰ ত্ৰিমূৰ্তি ফাউণ্ডেশ্যনৰ সঞ্চালিকা ৰিংকুমণি মহন্ত, মুখ্য সচিব নিহাৰজ্যোতি বৰুৱাকে প্ৰমুখ্য কৰি যিসকল আমাৰ কৰ্মকৰ্তা আছে সকলোৱে দেহে কেহে অনুষ্ঠানটোৰ কাৰণে কষ্ট কৰিলে। আমিও এই অনুষ্ঠানটোৰ লগত মুখ্য পৰামৰ্শদাতা হিচাপে আছোঁ আৰু প্ৰতি মুহূৰ্ততে আমি তেখেতসকলক অনুপ্ৰেৰণা দি আহিছোঁ যাতে গুৰু সংস্কৃতিক শ্ৰদ্ধা সহকাৰে আগবাঢ়ি আহি তেখেতসকলে যাতে তাত্ত্বিক হওক, ব্যৱহাৰিক দিশত হওক, এই সকলো দিশতে যাতে আগবাঢ়ি গৈ নিজৰ পৰিণতাৰ দিশটো অটুট ৰাখিবলৈ সক্ষম হ'ব। আমি ভূঞাদেৱৰ যি আন্তৰিকতাৰে আমাক ত্ৰিমূৰ্তি ফাউণ্ডেশ্যনক গ্ৰন্থ প্ৰকাশৰ বাবে তেখেতে যি দায়িত্ব অৰ্পণ কৰিলে, আমিও যৎপৰোনাস্তি চেষ্টা কৰিলোঁ। এই গ্ৰন্থখনত নিঃসন্দেহে ভুল থকাটো স্বাভাৱিক কথা, গতিকে পৰৱৰ্তী সময়ত আমি দ্বিতীয় সংস্কৰণত যিখিনি ভুল আছে বুলি সজ্জনসকলে আঙুলিয়াই দিব, সেই সজ্জনসকলৰ অনুৰোধ তেখেতসকলৰ পথপ্ৰদৰ্শক হিচাপে লৈ আমি পৰৱৰ্তী সময়ত আমাৰ যাত্ৰা অব্যাহত ৰাখিম।